আপোনালোকে লক্ষ্য কৰিব আপোনালোকৰ অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা মুকলি কৰি দিয়া হৈছে আৰু ইয়াত আপোনালোকৰ গুড নিউজ আহি গৈছে যিসকলে এছআইত পৰীক্ষা দিছিল তেওঁলোকৰ ৰিটেন এক্সামৰ যিটো ৰিজাল্টৰ আপোনালোকৰ নটিছখন আজি প্ৰকাশ হৈ গৈছে এতিয়া আপোনালোকৰ টোটেল ভেকেঞ্চি আছিল এছআইৰ কাৰণে 144টা আপোনালোকৰ ভেকেঞ্চি আছিল আৰু বিভিন্ন ধৰণৰ বিভাগত ভাগ কৰা আছিল য'ত আপোনালোকৰ এপিআৰৰ কাৰণে 51টা ভেকেঞ্চি এছআই কামাণ্ডৰ কাৰণে আছিল এটা ভেকেঞ্চি 7 পোষ্ট অফ চাৰ্কিট ইনস্পেক্টৰ পুলিচ কমিউনিকেশ্যন এনেকৈ মিলাই পেলাই বিভিন্ন ধৰণৰ আপোনালোকৰ ভেকেঞ্চিসমূহ আছিল ৰিজাল্ট ডেট অফ দ্য ৰিটেন এক্সামিনেশ্যন হেল্ড অন 5/1/2012 যিটো আপোনালোকৰ এই এছআই পৰীক্ষাটো 5/1/2025 অনুষ্ঠিত কৰা হৈছিল আৰু ইয়াৰ ৰিজাল্টটো আপোনালোকৰ ৰাতিপুৱা 11টা বজাত 6/3/2025 মানে এই ৰিজাল্টটো প্ৰদান কৰা হ'ব ৰাতিপুৱা 11টা বজাত 6/3/2025 আৰু আপোনালোকে ৰিজাল্টটো ক'ত পাব www.slprp.assam.in আপোনালোকে ৰিজাল্টটো পাই যাব টু লগ ইন বাই এণ্টাৰিং দিয়াৰ এপ্লিকেশ্যন নাম্বাৰ নেম এণ্ড ডেট অফ বাৰ্থ আপোনালোকে যিটো এপ্লিকেশ্যন নাম্বাৰ আছিল এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে দিব লাগিব প্লাছ আপোনালোকৰ নেম এণ্ড ডেট অফ বাৰ্থ দি পেলাই আপোনালোকৰ ৰিজাল্টসমূহ ইয়াতে চাবলৈ পাৰিব যে কোৱালিফাই কৰিছে কি কোৱালিফাই কৰা নাই তাৰপিছত যদি লক্ষ্য কৰে আপোনালোকে যিসকলে ৰিটেনত অলৰেডি কোৱালিফাই কৰিব তেওঁলোকৰ যিটো আপোনালোকৰ PST এণ্ড PET অনুষ্ঠিত কৰা হ'ব গোটেইখিনি পোষ্টৰে আপোনালোকৰ PET এণ্ড PSTসমূহ আপোনালোকৰ গুৱাহাটী কাহিলীপাৰাত আপোনালোকৰ এইসমূহ অনুষ্ঠিত কৰা হ'ব যিসমূহ PST এণ্ড PET যিসকলে এছআইত কোৱালিফাই কৰিব আপোনালোকৰ ডেট অফ PST এণ্ড PET যিসমূহ আমাৰ ডেট ধৰি দিছে যে 17/3/2025 ৰিপৰ্টিং টাইম 7 AM এইদিনাখন আপোনালোকৰ SI UB আৰু SI কমিউনিকেশ্যন আৰু APRE ফৰ ফিমেল কেণ্ডিডেটৰ কাৰণে সেইটো আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব 17 তাৰিখে 18 তাৰিখে আপোনালোকৰ ৰিপৰ্টিং টাইম 7টা বজাত SI AB যিসকল আছে আৰু কামাণ্ডো বেটেলিয়ানসকল আছে আৰু ফিমেলছৰ 18 তাৰিখে ফিজিকেল এক্সামিনেশ্যন লোৱা হ'ব 19 আৰু 20 তাৰিখে ৰিপৰ্টিং টাইম 7 AM SI UB SI আছাম পুলিচ এণ্ড SI কমিউনিকেশ্যন ইন AP আৰু মেল কেণ্ডিডেট এইটোত অকল আপোনালোকৰ মেল কেণ্ডিডেটে পাব আৰু SI UB আছাম পুলিচৰ যিসকলে কোৱালিফাই কৰিব 21/3/2025 ৰিপৰ্টিং টাইম 7 AM SI AB কামাণ্ডো বেটেলিয়ানছ মেলছ মানে ফিমেলছৰখিনি এক্সট্ৰা আৰু মেলছৰখিনিও এক্সট্ৰা হ'ব ফিমেলছ আৰু মেন্স একেলগে নহয় ফিমেলছখিনি এক্সট্ৰাকৈ হৈ যাব মেলছখিনি এক্সট্ৰাকৈ হ'ব candidate will have to download their admit card PST and PET from SLPRB www.slprb.in the admit card download facility will be available from 11 AM of 9/3/2025 যিসকলে অলৰেডি SI ৰিটেন এক্সামিনেশ্যনত কোৱালিফাই কৰিব তেওঁলোকৰ যেটো আপোনালোকৰ ফিজিকেলৰ এটা এডমিট কাৰ্ড আহিব ফিজিকেল এডমিট কাৰ্ডটো আপোনালোকৰ 11টা বজাত 9/3/2025 মানে 9 তাৰিখে আপোনালোকৰ 11টা বজাত ফিজিকেলৰ এডমিট কাৰ্ডসমূহ পাই যাব যিসকলে ৰিটেনত কোৱালিফাই কৰিব যিসকলে ৰিটেনত কোৱালিফাই নকৰিব তেওঁলোকৰ কাৰণে নহয় যিসকলে